নমস্কাৰ, মোৰ নাম পংকজ বৈশ্য। মই পোনপ্ৰথমে ক'ব খোজোঁ যে মই মোৰ পৰিয়াল সকলোখিনি আমি বিজেপি ছাপোৰ্টাৰ। আমি আগৰ পৰাই বিজেপিক ভোট দি আহিছোঁ বিকজ অফ ছ' মেনি থিংছ। ফাৰ্ষ্ট, ইয়াত যিটো নিকাভাৱে নিযুক্তি হৈছে বহুতো চৰকাৰী চাকৰিৰ ক্ষেত্ৰত, গতিকে সেইটোক লৈ আমি 2018 পিছত যিবিলাক নিযুক্তি হৈছে প্ৰায়বোৰতে আমি নিকা দেখি আছোঁ। গতিকে তেনেকুৱা লগতে কিছুমান ডেভেলপমেণ্ট দেখিও আমি বিজেপিক ছাপোৰ্ট কৰোঁ। এতিয়া কথাটো হ'ল, এফালে আমি দেখি আছোঁ যে বিজেপিয়ে যিবিলাক মিয়া মানুহ বা বাংলাদেশৰ পৰা অহা মিয়া, সেইবোৰক মানে খেদিব, সেইবোৰক হাতাব, সেইবোৰৰ মাটিবোৰ বেদখল কৰিব, কিবা কৰিব, এইবিলাক মানে আমি দেখি আছোঁ। তো কিছু ক্ষেত্ৰত ঠিক আছে বাৰু, কিছুমান ক্ষেত্ৰত বাৰু মিয়াবোৰক যিবোৰ বাংলাদেশৰ পৰা অহা যদি আহিছে সেইবিলাক অলপমান কণ্ট্ৰল কৰিব খুজি আছে, ঠিক আছে, ভাল পালোঁ। কিন্তু এট দ্য ছেইম টাইম আমি দেখি আছোঁ যে ইয়াত আমি প্ৰাধান্য দি আছোঁ বিহাৰীবোৰক, মাৰোৱাৰীবোৰক, পাঞ্জাৱীবোৰক, সেইবোৰক আমি গুৱাহাটীত প্ৰাধান্য দি আছোঁ। তো আল্টিমেটলি কি হ'ল ভাই, ছেমেটো হ'ল, এইপিনে খেদি আছোঁ, এইপিনে আনি আছোঁ। গুৱাহাটী চেণ্ট্ৰেল, এইটো কথা আমি কেতিয়াও সহ্য কৰিব নোৱাৰিম। হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি সকলোৱে ৰেচপেক্ট কৰোঁ বিকজ অফ হি ইজ এ গ্ৰেট CM অফ আছাম অল টাইম, যিমানবোৰ আমি দেখি আহিছোঁ আগৰ পৰা। চ' তাৰ কাৰণে অশেষ ধন্যবাদ যে আমাৰখিনি অসমৰ কাৰণে, গুৱাহাটীৰ কাৰণে বহুতখিনি ডেভেলপ কৰি আছে। বাট উই আৰ নট হেপী টু ন' ডেট এজন বিজয় গুপ্তা, এজন অনা অসমীয়া, সেইজন মানুহ আমাৰ কাৰণে খেলিব চেণ্ট্ৰেল গুৱাহাটীৰ পৰা। তেনেকুৱাজন মানুহে লিড কৰিব আৰু তেওঁ জিকিব, ডেফিনেটলি জিকিব, বিজয় গুপ্তা জিকিব, সেইটো মই জানো। কিন্তু কথা হ'ল কি, অসমীয়া এজনো নোলালনে? এজনো অসমীয়া প্ৰাৰ্থী নাইনে? এজনো য়ং নাছিলনে? এজনো য়ং কেণ্ডিডেট দিবৰ কাৰণে আমাৰ নাই। তো আমি সকলো, মই যেনেকৈ ভিডিঅ' বনাবলৈ মই ৰাজি হৈছোঁ বিকজ অফ মোৰ মনত এটা ক্ষোভ এটা আছে, দুখ এটা আছে। সেই দুখ প্ৰকাশ কৰিব কাৰণে ভিডিঅ' বনাইছোঁ। তেনেকৈ অকল মই নহয়, গোটেই গুৱাহাটীবাসীয়ে আপোনাৰ এই যিটো ডিচিশ্যন, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপোনাৰ এই যিটো ডিচিশ্যন লৈছে আপুনি, যে বিজয় গুপ্তাক যিটো টিকেট দিলে, এই ডিচিশ্যনত আমি অকল মই বুলি নহয়, গোটেই গুৱাহাটীবাসীয়ে আপোনাৰ এইটোৰ ওপৰত দুখ পাইছে, দুখ প্ৰকাশ কৰিছোঁ। গতিকে আমি খুবেই দুখিত, আপোনাৰ এই ডিচিশ্যনটোক লৈ খুবেই দুখিত। একেবাৰে ছাপোৰ্ট নকৰোঁ, কোনো পধ্যেই ছাপোৰ্ট নকৰোঁ। চাওঁ বাৰু কি হয়, কিন্তু সঁচাকৈ আপোনাৰ এই ডিচিশ্যনটোক আমি ভাল নাপালোঁ। ধন্যবাদ।